তাৰ খালি এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ। ঘৰলৈ ফোন কৰিছে, সেইমতে গৈ কাৰোবাৰ ফোন কৰিলে বোলে হেৰি ইয়ালৈ আহিব নালাগে, জখলাবন্ধা চিভিললৈ আহক। জখলাবন্ধা চিভিললৈ জখলাবন্ধা চিভিলত পাইছোঁগৈ আৰু সেইটো দেদেই। ঘটনাটো কেতিয়া হৈছিলে? এইটো 11টা 11:30 এনেকুৱামান হৈছিলে। ল'ৰাটোৰ নামটো কি? মিণ্টু বৰা। আপোনালোকৰ মোৰ ভাগিন হয়। এনেই সন্দেহ হয় নেকি কিবা? আমাৰতো সেইটোৱে সন্দেহ হৈছে, কাৰণ গোটেই অন্যতো স্পট একো নাই, সেইকাৰণে অকণ সন্দেহ হৈছে। কাৰণ আমি ৰাতিপুৱা আকৌ জেগা চাইছোঁ, মানুহ ঘৰৰ লৈ গৈছোঁ, ওচৰ চুবুৰীয়াকো সুধিছোঁ। ওচৰ চুবুৰীয়া মানুহৰ লগত কোনো টাৰ্মছ নাই মানুহ ঘৰৰ, মানে এঘৰীয়া কৰি থৈছে। আৰু সেই মানুহ ঘৰৰ বাপেককো আকৌ এই পিতেকেহঁত আগতে কাটিছে, আকৌ পিতেকটো কাটিয়ে পলাই গ'ল, হয়তো কোনো মাৰিলে বুলি শুনিছোঁ। ঘটনাটো কোন জেগাত হৈছিলে? বাঘৰ চুক এই মণ্ডল যে ৰাজেন মণ্ডল ঘৰৰ নাপাওঁতে পাৰ হৈ গৈ বালিদৰা ৰাস্তাটো সোমাই গৈছে। তাৰপৰা অকণমান আগলৈ গৈ চালি টাইপ ঘৰ এটা আছে। এতিয়া মৃতদেহ কি পোষ্টমৰ্টমৰ ব্যৱস্থা কাৰণে ব্যৱস্থা কৰিছে। ঘটনাটো প্ৰায় 10:30মান বজাত হৈছিলে। তেখেতে মানে যিঘৰ মানুহৰ ঘৰলৈ গৈছিলে, বাইকখন ঘূৰাওঁতেই পৰি গ'ল। পৰি যোৱাৰ পাছতে তেখেতৰ ডেথ হৈছে আৰু এই ঘৰৰ মানুহে গম নাপায়। এঘণ্টামানৰ পাছত বেলেগ মানুহে দেখি পেলাই পুলিচক খবৰ দিছে। শিলঘাটৰ পৰা পুলিচ আহি তেখেতক লৈ গ'ল, জখলাবন্ধা চিকিৎসালয়লৈ লৈ গ'ল আৰু তাতে মৰিছে বুলি কৈছে আৰু এঘণ্টামানৰ আগতে মৰিছে। তাৰপিছত এতিয়া আমি পোষ্টমৰ্টম কৰিবলৈ নিওঁ, কিন্তু এইটো বস্তুটো মানে আমি এতিয়া মানে সন্দেহ কৰিছোঁ যে তেখেতক কোনোবাই তাত মাৰিছে। ল'ৰাটোৰ নামটো কি? ল'ৰাটোৰ নাম মিণ্টু বৰা, ঘৰ বালিটিকা। আপোনালোকে কেইটামানত গম পালে ৰাতি? আমি ৰাতি 12টা বজাত গম পাইছোঁ। 12টা বজাত আমাক ফোন কৰিছে, তেতিয়া আমি হস্পিটেল গৈছোঁ। বৰ্তমান তেখেত তেতিয়া ডেথ হৈছে। বাইকখন ক'ত আছে? বাইকখন এতিয়া বৰ্তমান তাতেই আছে, বাইকখন মানুহ এঘৰত থৈ দিয়া আছে। এতিয়া পোষ্টমৰ্টমৰ ব্যৱস্থা এতিয়া পোষ্টমৰ্টম কৰিবলৈ লৈ যোৱা হয়। এতিয়া আমি গম পোৱা যাব কি হৈছিলে। তাৰ খালি এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ। ঘৰলৈ ফোন কৰিছে, সেইমতে গৈ কাৰোবাৰ ফোন কৰিলে বোলে হেৰি ইয়ালৈ আহিব নালাগে, জখলাবন্ধা চিভিললৈ আহক। জখলাবন্ধা চিভিললৈ জখলাবন্ধা চিভিলত পাইছোঁগৈ আৰু সেইটো দেদেই। ঘটনাটো কেতিয়া হৈছিলে? এইটো 11টা 11:30 এনেকুৱামান হৈছিলে। ল'ৰাটোৰ নামটো কি? মিণ্টু বৰা। আপোনালোকৰ মোৰ ভাগিন হয়। এনেই সন্দেহ হয় নেকি কিবা? আমাৰতো সেইটোৱে সন্দেহ হৈছে, কাৰণ গোটেই অন্যতো স্পট একো নাই, সেইকাৰণে অকণ সন্দেহ হৈছে। কাৰণ আমি ৰাতিপুৱা আকৌ জেগা চাইছোঁ, মানুহ ঘৰৰ লৈ গৈছোঁ, ওচৰ চুবুৰীয়াকো সুধিছোঁ। ওচৰ চুবুৰীয়া মানুহৰ লগত কোনো টাৰ্মছ নাই মানুহ ঘৰৰ, মানে এঘৰীয়া কৰি থৈছে। আৰু সেই মানুহ ঘৰৰ বাপেককো আকৌ এই পিতেকেহঁত আগতে কাটিছে, আকৌ পিতেকটো কাটিয়ে পলাই গ'ল, হয়তো কোনো মাৰিলে বুলি শুনিছোঁ। ঘটনাটো কোন জেগাত হৈছিলে? বাঘৰ চুক এই মণ্ডল যে ৰাজেন মণ্ডল ঘৰৰ নাপাওঁতে পাৰ হৈ গৈ বালিদৰা ৰাস্তাটো সোমাই গৈছে। তাৰপৰা অকণমান আগলৈ গৈ চালি টাইপ ঘৰ এটা আছে। এতিয়া মৃতদেহ কি পোষ্টমৰ্টমৰ ব্যৱস্থা কাৰণে ব্যৱস্থা কৰিছে। ঘটনাটো প্ৰায় 10:30মান বজাত হৈছিলে। তেখেতে মানে যিঘৰ মানুহৰ ঘৰলৈ গৈছিলে, বাইকখন ঘূৰাওঁতেই পৰি গ'ল। পৰি যোৱাৰ পাছতে তেখেতৰ ডেথ হৈছে আৰু এই ঘৰৰ মানুহে গম নাপায়। এঘণ্টামানৰ পাছত বেলেগ মানুহে দেখি পেলাই পুলিচক খবৰ দিছে। শিলঘাটৰ পৰা পুলিচ আহি তেখেতক লৈ গ'ল, জখলাবন্ধা চিকিৎসালয়লৈ লৈ গ'ল আৰু তাতে মৰিছে বুলি কৈছে আৰু এঘণ্টামানৰ আগতে মৰিছে। তাৰপিছত এতিয়া আমি পোষ্টমৰ্টম কৰিবলৈ নিওঁ, কিন্তু এইটো বস্তুটো মানে আমি এতিয়া মানে সন্দেহ কৰিছোঁ যে তেখেতক কোনোবাই তাত মাৰিছে। ল'ৰাটোৰ নামটো কি? ল'ৰাটোৰ নাম মিণ্টু বৰা, ঘৰ বালিটিকা। আপোনালোকে কেইটামানত গম পালে ৰাতি? আমি ৰাতি 12টা বজাত গম পাইছোঁ। 12টা বজাত আমাক ফোন কৰিছে, তেতিয়া আমি হস্পিটেল গৈছোঁ। বৰ্তমান তেখেত তেতিয়া ডেথ হৈছে। বাইকখন ক'ত আছে? বাইকখন এতিয়া বৰ্তমান তাতেই আছে, বাইকখন মানুহ এঘৰত থৈ দিয়া আছে। এতিয়া পোষ্টমৰ্টমৰ ব্যৱস্থা এতিয়া পোষ্টমৰ্টম কৰিবলৈ লৈ যোৱা হয়। এতিয়া আমি গম পোৱা যাব কি হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।